আজি আমি আলোচনা কৰিম স্থানাংক জ্যামিতিৰ দূৰত্ব সূত্ৰ ডিস্টেন্স ফৰ্মুলা দূৰত্ব সূত্ৰ ডিস্টেন্স ফৰ্মুলা এটো আলোচনা কৰাৰ আগতে আমি এই বিষয়টোলৈ অলপ যাব লাগিব তারা এটো x অক্ষ এটো ইফালে y অক্ষ ধৰি লৈছো এটো 1 2 3 4 5 6 ইফালে 4 5 এতিয়া এটো এটা বিন্দু লৈছো a বিন্দু a বিন্দুৰ স্থানাংক কিমান হ'ব 3 ওপৰলৈ নাই তললৈ নাই তাৰ মানে 3 0 আৰু এটা বিন্দু ধৰিছো এইটো 5 এ ধৰা b বিন্দু স্থানাংক কিমান হ'ব 5 0 আগৰ ভিডিঅ'ত পাইছা a বিন্দুত x ৰ ফালে 3 আহিছে 3 0 5 0 এতিয়া ঘটনা হ'ল a আৰু b ৰ মাজৰ দূৰত্ব কিমান হ'ব তোমালোকে নিশ্চয় উলাব পাৰিবা a আৰু b ৰ মাজৰ দূৰত্ব চোৱা 0 ৰ পৰা মূল বিন্দুৰ পৰা a ৰ ডিসটেন্স হ'ল 3 আকৌ মূল বিন্দুৰ পৰা b ৰ ডিসটেন্স হ'ল 5 o a 3 আৰু o b 5 ইয়াত আমাৰ মান উলিয়াব লাগে a b কিমান হ'ব a b হ'ব 5 - 3 অৰ্থাৎ এই 5 0 ৰ পৰা 5 ৰ পৰা ইয়াৰ পৰা এইখিনিৰ পৰা এইখিনি বাদ দিব লাগিব বাদ দিলে এইখিনি থাকি যাব কি হ'ব 5 - 3 = 2 অৰ্থাৎ a আৰু b ডিসটেন্স হ'ল 2 ঠিক তেনেকৈ আমি y অক্ষত চাও পাও y অক্ষৰ দ্বাৰা a বিন্দু লৈছো এটা ধৰা c বিন্দু স্থানাংক 2 0 এটা ধৰা 5 d বিন্দুৰ স্থানাংক 5 0 সরি 0 2 আৰু ইয়াৰ স্থানাংক হ'ল 0 5 এতিয়া c আৰু d ৰ দূৰত্ব উলিয়াব লাগে চোৱা 0 ৰ পৰা d ৰ দূৰত্ব হ'ল 5 আৰু ইয়াৰ পৰা 0 ৰ পৰা c ৰ ডিসটেন্স হ'ল 2 তেতিয়ালে c আৰু d ৰ ডিসটেন্স কিমান হ'ব এইখিনি যদি বাদ দিয়া যায় তেতিয়ালে এইখিনি হ'ব c আৰু d ৰ ডিসটেন্স মানে কি হ'ব 5 - 2 5 - 2 মানে 3 অৰ্থাৎ c d ৰ ডিসটেন্স হ'ব 5 - 2 = 3 এখিনি হ'ব আমাৰ ডিসটেন্সটো 3 এনেকৈ তোমালোকে ডিসটেন্স উলিয়াব পাৰিবা যদি এটা লেক্সিটো এখনত যদি অক্ষৰ ওপৰত বিন্দুবিলাক থাকে এক অক্ষ বা অয় অক্ষৰ ওপৰত যদি বিন্দুবিলাক থাকে তেতিয়াহলে আমি এনেকৈ দূৰত্ববিলাক উলিয়াব পাৰো মই আৰু কৈছো অলপ ধৰা এইটো ইফালে x অক্ষ আছে এইখিনি ধৰা 5 এইটো ধৰা 9 1 2 3 4 5 6 7 8 9 ধৰি লৈছো 9 এতিয়া এই 5 আৰু 9 ৰ মাজৰ দূৰত্ব কিমান ডিসটেন্স কিমান হ'ব তেতিয়াহলে আমি কৰিব লাগিব 9 - 5 = 4 মন ৰাখিব লাগিব 9 - 5 = 4 তেতিয়াহলে এটা ডিসটেন্স ওলাই যাব কিন্তু আমি উলিয়াব লাগিব যে অক্ষত নাথাকি যদি বিন্দুবিলাক চুকৰ মাজত থাকে ভিতৰত থাকে চুকৰ ভিতৰত থাকে অৰ্থাৎ y y dash x dash x ধৰি লৈছো এইটো এটা বিন্দু a এইটো এটা বিন্দু b এই a আৰু b বিন্দুৰ ডিসটেন্স উলিয়াব লাগে আৰু আমি ধৰি লম a বিন্দু ধৰা ডিসটেন্স হ'ল 4 3 স্থানাংক a ৰ স্থানাংক হ'ল 4 3 আৰু b ৰ স্থানাংক হ'ল 7 আৰু ইফালে হ'ল ধৰ 9 এটো আমাৰ এটা ডিসটেন্স ওলাই লৈছে সৰা 9 নধৰি এনেকৈ ধৰো আৰু অলপ কমাই ধৰো
8 ললো A 4 3 আৰু B 7 8 এতিয়া এৰ পৰা বিৰ মাজৰ ডিসটেন্স উলিয়াব লাগে আমি পাইছিলো যদি এক চক্ৰ থাকিলে হয় তেতিয়াহলে আমি ধুনিয়াকে ডাঙৰ পৰা সৰুটো বাদ দিলো হয় কিন্তু ইয়াতে তেনেকে নাই ইয়াতে এটা হেৰিত নাই অক্ষত নাই ইয়াতে দুটা অক্ষৰ মাজত যেটো চুক আছে চুকৰ ভিতৰত বিন্দুবিলাক আছে এতিয়া এই দুটা বিন্দুৰ মাজৰ দূৰত্ব আমি কেনেকে উলিয়াম এটো হল আমাৰ সমস্যা এটো উলিয়াব যাওতে এ বিন্দুৰ পৰা এক অক্ষলৈ এটা লম্ব টানা এই লম্বটোৱে ধৰা সি বিন্দুত কাটিছে তেলে চাব লাগিব চাব যে ও সিৰ মাজৰ ডিসটেন্স কিমান হ'ব 4 হ'ব 1 2 3 4 অৰ্থাৎ এটো 4 হ'ব 4 আৰু 0 ঠিক বি বিন্দুৰ পৰা এক অক্ষলৈ এটা লম্ব টানা এই লম্বটোৱে এক অক্ষ ধৰা ডি বিন্দুত কাটিছে আৰু ডিৰ স্থানাঙ্ক হ'ব কিমান হ'ব x 7 আছে নহয় অৰ্থাৎ মূল বিন্দুৰ পৰা x ৰ ফালে 7 হৈ আছে গতিকে 7 0 এটো 4 5 6 7 7 0 এতিয়া সোয়া এই আগৰ নিচিনা হৈ গল এতিয়া সি ডিৰ মাজৰ ডিসটেন্স কিমান হ'ব সি ডিৰ মাজৰ ডিসটেন্সটো কিমান হ'ব সি ডিৰ মাজৰ ডিসটেন্সটো হ'ব 7 - 4 = 3 অৰ্থাৎ ইয়াৰ পৰা ইয়াৰ মাজৰ ডিসটেন্স হ'ব 3 অৰ্থাৎ 4 - 7 4 - 7 সৰি 7 - 4 7 - 4 এইখিনি বস্তু এইখিনিক কাটি যদি মই ইয়াৰ পৰা এই সি ডিক যদি ইয়াৰ পৰা সি ডিৰ সমান্তৰালকে ইয়াত এনেকে কাটো এনেকে আঁকি দিও তেতিয়াহলে এ ই আহিব অৰ্থাৎ সি ডি আৰু এ ই সমান্তৰাল হৈ গল সি ডি আৰু এ ই সমান্তৰাল হৈ গল সমান্তৰাল যদি হৈ যায় অৰ্থাৎ তেতিয়াহলে এ ইৰ ডিসটেন্স কি ওলাল 7 - 4 বি ইৰ ডিসটেন্সটো কিমান হ'ব বি ইৰ ডিসটেন্সটো উলিয়াবলৈ চোৱা এ সি ৰ দূৰত্বটো কিমান এ সি এ বিন্দুটো এক অক্ষৰ পৰা কিমান দূৰত আছে 3 একক দূৰত আছে অৰ্থাৎ 1 2 3 3 একক দূৰত আছে এটো হল 3 একক দূৰত আছে আকৌ বি বিন্দুটো এক অক্ষৰ পৰা কিমান দূৰত আছে 8 একক দূৰত আছে 8 অৰ্থাৎ এই গুটেইখিনি মিলি হল 8 আৰু এই গুটেইখিনি হল 3 তেতিয়ালে এইটো কিমান হ'ব কোৱাচোন 8 - 3 এইখিনি মাইনাস কৰিব লাগিব মাইনাস কৰিলে কিমান হ'ব 8 - 3 8 - 3 তেতিয়ালে চোৱা এইটো এটা সমকোণী ত্ৰিভুজ হ'ব এইটো সমান্তৰালকে আঁকিছিল এইটো লম্ব এ ই বি এটা সমকোণী ত্ৰিভুজ হল এই সমকোণী ত্ৰিভুজটোত এ ইৰ ভ্যালু হল 7 - 3 এ ই = 7 - 3 বি ইৰ ভ্যালু হল বি ই = কিমান হল 8 - 3 এতিয়া এ বিৰ ভ্যালু উলিয়াব পাৰিবা কেনেকৈ উলিয়াম এ ই বি এটা সমকোণী ত্ৰিভুজ এই সমকোণী ত্ৰিভুজৰ এ বি হল এটা অতিভুজ এ বি স্কয়ার = a স্কয়ার প্লাস b স্কয়ার পাইথাগোরাসৰ ফৰ্মুলাৰে অৰ্থাৎ a b স্কয়ার = a e স্কয়ার প্লাস b e স্কয়ার ইয়াতে a এর ভ্যালু কিমান 7 - 4 স্কয়ার প্লাস e b এর ভ্যালু কিমান 8 - 3 হোল স্কয়ার এটো a b স্কয়ার উঠাই দিলে এফালে বৰ্গমূল আহিব তোমালোকে ভাবিবা সাৰে যে 7 - 4 = 3 কিয় পাতা নাই মই পাতিম লাহেকে এটো পিছত বুজি পাবা 7 - 4 মানে 3 স্কয়ার এতিয়া পাতিলো 8 - 3 মানে 5 স্কয়ার বৰ্গমূল দিলো ভ্যালুটো ওলাই লোৱা 3 স্কয়ার মানে 9 5 স্কয়ার মানে 25 25 আৰু 9 কিমান হ'ব 34 এইটো আৰু √34
একক এতিয়া যদি চোৱা এৰ ভ্যালুটো যদি 4 3 নহয় কেনে x1 y1 হয় আৰু বিৰ ভ্যালুটো যদি 8 7 নহয় কেনে x3 x2 y2 হয় তেনেহলে ইয়াত চোৱা আগতে আছিল 4 3 ধৰিছিলো এতিয়া x1 y1 ধৰিছিলো এতিয়া 4 ৰ হলনি x1 আছে 3 ৰ হলনি y1 আছে 7 ৰ জায়গাত x2 আছে 8 ৰ জায়গাত y2 আছে তেতিয়ালে সেম কথা হ'ব যেতিয়া 4 3 আৰু 7 8 আছিল তেতিয়া আমাৰ ফৰ্মুলাটো কি হৈছিল মানটো 7 - 4 অৰ্থাৎ এইটো 7 ৰ পৰা এইটো 4 মাইনাস কৰিছিল অৰ্থাৎ বি বিন্দুৰ x স্থানাঙ্কৰ পৰা a বিন্দুৰ x স্থানাঙ্ক মাইনাস কৰিছিল আকৌ এটা প্লাস আছে প্লাস হৈছিল পিছত গৈ 8 - 3 মানে কি b বিন্দুৰ y স্থানাঙ্কৰ পৰা a বিন্দুৰ y স্থানাঙ্ক মাইনাস কৰিছিল ঠিক তেনেকে যদি আমি ইয়াতে চোৱা ইমান সহজকে আমি উলাই দিম a b ৰ মাজৰ দূৰত্বটো হ'ব √, এইটো √, 7 ৰ জায়গাত 7 মানে কি 7 হল x2 7 ৰ ঠাইত x2 লিখিছিলো ইয়াত x2 লিখি দিও মাইনাস আছে মাইনাস 4 মানে কি 4 ৰ ঠাইত x1 আছে x1 হোল স্কয়ার প্লাস 8 মানে কি 8 হল b বিন্দুৰ y স্থানাঙ্ক অৰ্থাৎ 8 ৰ জায়গাত y2 আছে y2 minus 3 আছে নহয় 3 মানে কি y1 স্কয়ার এটা আমাৰ ফর্মুলা হিচাপত আমি ব্যৱহাৰ কৰিব পাৰো ইয়াকে কয় দূৰত্বৰ সূত্ৰ ইংৰাজীত কয় ডিসটেন্স ফর্মুলা কথাটো বুজি পাইছা কি জানি তোমালোকে মই আকৌ বস্তুটো লিখি দিছো এখিনি মই বুজালো কনসেপ্টটো তোমালোকক এতিয়া মই লিখি দিছো বস্তুটো এনেকুৱা সূত্ৰটো এনেকুৱা যদি a x1 y1 আৰু b x2 y2 বিন্দু দুটাৰ দূৰত্ব a b হয় তেন্তে a b is equal to √, কি হ'ব x2 minus x1 square plus y2 minus y1 square এটো হল আমাৰ দূৰত্বৰ সূত্ৰ মই এনেকে যদি দুই লিখিছো তোমালোকে যদি দুই নিলিখিব পাৰা যে a x1 y1 আৰু b x2 y2 বিন্দু দুটাৰ দূৰত্ব হল ab is equal to √, x2 minus x1 whole square plus y2 minus y2 whole square এনেকে তুমি লিখিব পাৰা নাইবা তোমালোকে কেতিয়াবা এটো কৈছো আৰু কথাটো কিতাপত নাই যদিও তোমালোকে কেতিয়াবা এনেকেও লিখিব পাৰা নিজৰ সুবিধাৰ কাৰণে বৰ্গমূলৰ ভিতৰত ধৰা এটা x2 minus x1 আছে তুমি যদি x1 minus x2 লিখা আৰু হোল স্কয়াৰ দিয়া তেতিয়াও তোমাৰ মানৰ হাল হলনি নহব কিয় নহব কোৱাচোন তোমালোকে অলপ চিন্তা কৰিবাচোন কেনেকে চোৱা 4 minus 2 হোল স্কয়াৰ এটোৰ ভ্যালু যিমান হ'ব 2 minus 4 হোল স্কয়াৰ তাৰ ভ্যালুটো একেই হয় সেই কাৰণে এটো বস্তু আমি চেঞ্জ কৰিব পাৰো চেঞ্জ কৰিও যদি কৰা তেতিয়াও কোনো প্ৰবলেম নহব y1 minus y2 হোল স্কয়াৰ এনেকে লিখিলেও হ'ব এটো আছিল আমাৰ দুটা বিন্দুৰ মাজৰ দূৰত্ব উলিওৱা সূত্ৰ আৰু এই সূত্ৰ ব্যৱহাৰ কৰি আমি আমাৰ চেপ্টাৰৰ আমাৰ অনুশীলনীৰ অংকবিলাক কৰিব লাগিব আগৰ ভিডিও তোমালোকে পাইছিলা তথাপি আজি লিখি দিছো যে যদি মূল বিন্দুৰ পৰা এ বিন্দুৰ স্থানাঙ্ক হল x আৰু y এর দূরত্ব হব এ মূল বিন্দু যদি ও বুলি ধৰো এ ও সমান সমান √, x² plus y² এটা আগৰ ভিডিওত আছে তোমালোকে লিংকত চাবা এ ও সমান সমান x² plus y² এই দুটা ফৰ্মুলা ইউজ কৰি আমি 7.1 অনুশীলনীৰ অংকবিলাক কৰিব লাগিব ধন্যবাদ